না মিয়াৰ লগত আমাৰ সম্পৰ্ক নাই চাওক মিয়াৰ নাম কৰ্তন কৰে মিয়াক বাংলাদেশত পঠাই দিয়ে মিয়াক দ্বিতীয় শ্ৰেণীৰ নাগৰিক কৰে আমাৰ আপত্তি নাই গৰিয়া মৰিয়া দিছে এটা স্বাভিমানী জনগোষ্ঠী আমাৰ এটা ইতিহাস আছে আমাৰ ইতিহাস গৌৰৱোজ্জ্বল ইতিহাসেৰে অসমীয়া জাতিটোৰ কাৰণে আমি সদায় মানে যুঁজি আহিছো গতিকে অসমীয়া জাতিৰ জীৱনত গৰিয়া মৰিয়া দিছিল অৱদানৰ বিষয়ে ব্যাখ্যা কৰিবলগীয়া আমি নাই গতিকে মিয়াৰ লগত সমান্তৰালভাৱে গৰিয়া মৰিয়া দিছিল তুলনা কৰিলে নহব আমি অসমীয়া আমি ইয়াৰে স্বাভিমানী জনগোষ্ঠী গতিকে আমাৰ সমান অধিকাৰ আছে অন্যান্য সম্প্ৰদায়ৰ অসমীয়াৰ যিমান অধিকাৰ আছে ইয়াত এই অসম ভূমিত আমাৰ সিমানে ত্যাগ আছে সিমানে অধিকাৰ আছে গতিকে ইয়াত কোনো মিয়াৰ কথা বা অচিনাকি লোকক যি কৰে কৰক তাত কোনো আমাৰ আপত্তি নাই কিন্তু এজনো গৰিয়া মৰিয়া দেশিক যদি ইয়াত স্বাভিমানত আঘাত লাগে তেওঁলোকৰ নাম কৰ্তন হয় ৰাজনৈতিকভাৱে তেওঁলোকক হাতিয়াৰ বনোৱা হয় তেতিয়াহ'লে গৰিয়া মৰিয়া দিছে কিন্তু আমি জাতীয় পৰ্যায়ত সহ্য নকৰোঁ এই কথা স্পষ্টভাৱে আমি নিৰ্বাচনী বিষয়াসকলক জনাই দিব বিচাৰিছো দৰকাৰ হ'লে প্ৰত্যেকখন জিলাত আন্দোলন হ'ব প্ৰতিবাদ হ'ব গতিকে আমি আশ্বাস আৰু বিশ্বাসক আমি বিশ্বাসত লৈছো আশ্বাস বিশ্বাস কৰিছো চৰকাৰখনক গতিকে বিশ্বাস যাতে ভংগ নহয় এই কথা স্পষ্টভাৱে আমি আজি সংবাদ মলযোগে মানে যাতে ৰাইজক জনাই দিব বিচাৰিছো আৰু গৰিয়া মৰিয়া দিছি ৰাইজৰ লোকসকলক জনগোষ্ঠীৰ লোকসকলক ক'ব বিচাৰিছো আপোনালোকৰ যিসকলৰ নাম ভোট কৰ্তন হৈছে আপোনালোকে গৰিয়া মৰিয়া দিছিৰ জিলাৰ যিসকল আমাৰ বিষয়ববী আছে সভাপতি সম্পাদক আছে তেওঁলোকে প্ৰত্যেকখন জিলাত আমাৰ কমিটি আছে জিলা কমিটি তেওঁলোকক লগ কৰক আৰু তাৰ থ্ৰুদি ডিস্ট্ৰিক্ট মেমৰেণ্ডাম দিয়াৰ ব্যৱস্থা কৰক যাতে কালি যাতে নকয় যে আমিতো গম পোৱা নাছিলো আপোনালোক গৰিয়া মৰিয়া দিছি কাৰণ আমাৰ নাম টাইটেল ধৰ্ম একে গতিকে সেই কাৰণে আমাৰ পেডত আমি ইতিমধ্যে মেমৰেণ্ডাম দিয়াৰ ব্যৱস্থা কৰিছো যিসকল গৰিয়া মৰিয়া দিছি নাম কৰ্তন হৈছে তেওঁলোকে অতি শীঘ্ৰেই আমাৰ জিলা কমিটিক লগ কৰক তাৰ জিলা কমিটিৰ জৰিয়তে উপায়ুক্ত মহোদয়ক মেমৰেণ্ডাম দিয়াৰ ব্যৱস্থা কৰক তেওঁলোকৰ নামবোৰ দিয়াৰ ব্যৱস্থা কৰক অতি শীঘ্ৰে আমি আশ্বাস চাওক আমি মুখ্যমন্ত্ৰীজনৰ কিছুমান আশ্বাস পূৰণ কৰিছে আমাৰ কিছুমান আশ্বাস পূৰণ কৰা নাই গতিকে আমি আশ্বাসও ৰাখিছো সংগ্ৰামো কৰিছো আলোচনা কৰিছো তিনিটা পদ্ধতি বিশ্বাসটো কৰিবই লাগিব চৰকাৰখনক যেহেতু চৰকাৰখন আমাৰ মুৰব্বী গতিকে আমাৰ মুৰব্বী যেহেতু চৰকাৰ বিশ্বাস আস্থা আমি ৰাখিছো লগতে সংগ্ৰামো কৰিছো প্ৰতিবাদো কৰিছো যেতিয়া আমাৰ কাম হোৱা নাই সংগ্ৰাম প্ৰতিবাদ আৰু আলোচনা আৰু আস্থা এই তিনিটা বস্তু সমানে চলি যাব আমাৰ